Hello guys, welcome back to another video. পুনৰবাৰ আপোনালোকৰ ওচৰত এক নতুন গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন লৈছো। ফাইনালি অইল ইণ্ডিয়া লিমিটেডৰ ফালৰ পৰা এটা নতুন ইনফৰমেশ্যন আহিছে যিসকলে অইল ইণ্ডিয়া লিমিটেডত এপ্ৰেণ্টিছশ্বিপৰ কাৰণে এপ্লাই কৰিছিলে। ITI ষ্টুডেণ্টসকলে নিশ্চয়কৈ নেপছ পৰ্টেলৰ মাধ্যমেৰে এপ্লাই কৰিছিলে আৰু যিসকলে পলিটেকনিকৰ ষ্টুডেণ্ট তেখেতসকলে নেটছ পৰ্টেলৰ মাধ্যমেৰে এপ্লাই কৰিছিলে। এতিয়া আজি নৱেম্বৰৰ 21 তাৰিখে আচলতে এটা বেটছৰ কাৰণে আপোনালোকক আগৰ ভিডিঅ'বোৰতো কোৱা হৈছিলে যে নৱেম্বৰত এটা বেটছৰ কাৰণে মেইল দিয়া হ'ব যোনটো নেকি ডিসেম্বৰত জয়েনিং কৰা হ'ব। তো মেইলটো ইতিমধ্যে ফাইনালি 21 তাৰিখে আহি গৈছে আৰু কেইটামান ডিপাৰ্টমেণ্টৰ এতিয়াও অহা নাই আৰু তেখেতসকলৰ মেইল কেতিয়া আহিব সেই সম্পৰ্কে আজি ভিডিঅ'টোৰ মাধ্যমেৰে ডিসকাস কৰিম কাৰণ বহুতেই কোৱেশ্চন কৰি আছিল যে কেতিয়া আহিব, কেইটামান ডিপাৰ্টমেণ্টৰ অহা নাই এতিয়াও আৰু কেইটামান ডিপাৰ্টমেণ্টৰ আহিছে। তো যিসকলে এই ভিডিঅ'টোৰ মাধ্যমেৰে প্ৰথমতে আপোনালোকক জনাব বিচাৰিছো যিসকলে এপ্লাই কৰিছিলে আপোনালোকৰ মেইলটো আচলতে ভালদৰে চেক কৰক। জিমেইলৰ যোনটো জিমেইল এপছ আছে জিমেইলত ভালদৰে মেইল ইনবক্সবোৰ চাওক, নহলে স্পাম হ'ব পাৰে, স্পাম মেছেজবোৰ চাওক, হয়তোবা আপোনাৰ মেইল আহি গৈছে সিলেকশ্যনৰ। ওকে, তো যিসকলৰ মেইল আহিছে তেখেতসকলৰ নিশ্চয়কৈ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সময়সীমা দিছে আৰু সেইটো সময়ৰ ভিতৰত আপোনালোকে সেইটো সময় সেই দিনাখনে আচলতে যোনটো তাৰিখ দিয়া হৈছে সেই দিনাখনে আচলতে দুলীয়াজান যোনটো আমাৰ অইল ইণ্ডিয়াৰ ফিল্ড হেডকোৱাৰ্টাৰ তাত গৈ HR ডিপাৰ্টমেণ্টত ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব লাগিব। আপোনালোকক মেইলটো দেখুৱাম এটা কেনেকৈ আহে বাৰু। আচলতে বেচিকেলি মই যিমানখিনি খবৰ পাইছোঁ আজিৰ ডেটত 21 তাৰিখে 21 নৱেম্বৰত ITIৰ বেছিভাগ মেইল আহিছে। ইলেক্ট্ৰিচিয়ান হ'ব পাৰে, ফিটাৰ হ'ব পাৰে বা অন্যান্য। তো কিছুমান ITI বুলিবলৈ যে কপাৰ আহিছে বা ষ্টেনগ্ৰাফি তেনেকুৱা নহয়, কপাৰ অহা নাই, সেইটো মই যিমানখিনি জানিব পাৰিছোঁ কপাৰ অহা নাই বা ষ্টেনগ্ৰাফি বা ডিজেল মেকানিক এইবোৰো অহা নাই। বাট আপোনালোকে মেইল চেক কৰিব পাৰে, আপোনালোকে হয়তো বা আহি যাবও পাৰে। ওকে, আৰু যিসকল পলিটেকনিকৰ ষ্টুডেণ্ট তেওঁলোকৰ অহা নাই, বাট কেতিয়া আহিব সেইটো আপোনালোকক জনাম। বাট আগতে মেইলটো আগতে দেখুৱাইছোঁ কোনসকলৰ আহিছে। ওকে, সো সাধাৰণতে আপোনালোকে নিশ্চয়কৈ জানেই মেইলটো কেনেকুৱা আহে, আগৰ ভিডিঅ'বোৰতো দেখুৱাইছিলোঁ। তথাপি এইটো ভিডিঅ'ত দেখুৱাইছোঁ যে যোনটো মেইলটো আহিছিলে এইটো যাৰ মেইল এইটো আছিলে স্ক্ৰীনশ্বট পঠিয়াইছিলে তেখেতৰ আছিলে ইলেক্ট্ৰিচিয়ান ট্ৰেড ITI। তো ইলেক্ট্ৰিচিয়ান ট্ৰেডৰো মেইল আহিছে। বহুতেই কুৱেশ্যন কৰি আছিলে যে ইলেক্ট্ৰিচিয়ান ট্ৰেডৰ এপ্ৰেণ্টিছশ্বিপৰ কাৰণে অইল ইণ্ডিয়াৰ পৰা মেইলটো আহিছে নে নাই। আৰু এটা কথা বহুতে আকৌ কনফিউজ হৈ যাব পাৰে মেইলবোৰ কেনেকৈ আহিব, এপ্লাই কেনেকৈ কৰিব লাগিব। এপ্লাইৰ কাৰণে আকৌ পুনৰবাৰ আপোনালোকক কৈ দিছোঁ আগৰ ভিডিঅ'বোৰ যদি চোৱা নাই। মেইনলি ITIৰ কাৰণে নেপছ এটা পৰ্টেল আছে, নেপছত আপোনালোকে প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আফটাৰ কমপ্লিট। ঠিক আছে, আপোনালোকৰ কোৱালিফিকেশ্যনটো কমপ্লিট হোৱাৰ পিছত নেপছত ID বনোৱাৰ পিছত তাৰ পৰা আপোনালোকে অইল ইণ্ডিয়া ডাইৰেক্টলি এপ্লাই কৰিব। ঠিক আছে, অপৰচুনিটি অপশ্যনত গৈ কিনে অইল ইণ্ডিয়া চাৰ্চ কৰিব আৰু ডাইৰেক্টলি এপ্লাই কৰিব। ঠিক তেনেদৰে পলিটেকনিক কৰা ষ্টুডেণ্টসকলৰ কাৰণে NATS পৰ্টেল এটা আছে, নেটছ পৰ্টেল NATS। সেইটো পৰ্টেলত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰক। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত তাৰ পৰা অইল ইণ্ডিয়াত এপ্লাই কৰিব লাগিব। ওকে, তাৰপিছতহে আপোনালোকৰ পাৰ্চেণ্টেজ ৱাইজ কাট অফ ৱাইজ আপোনালোকৰ যদি ভাল পাৰ্চেণ্টেজ থাকে, ভাল CGPA থাকে নিশ্চয়কৈ চিলেকশ্যন হ'ব। ওকে, তো ইয়াত মেইলটোত কি লিখা আছে, ৰেফাৰেঞ্চ ইয়ৰ অনলাইন এপ্লিকেশ্যন অন নেপছ। যিহেতু ITIৰ হয় সেইটো কাৰণে নেপছৰ পৰা ৰেফাৰেঞ্চটো দিয়া হৈছে যে নেপছ পৰ্টেল ফৰ ইলেক্ট্ৰিচিয়ান ট্ৰেড ইউ আৰ এডভাইজ টু এপিয়াৰ ফৰ ডকুমেণ্ট ভেৰিফিকেশ্যন অন 6/12/2024। 6 ডিচেম্বৰত আচলতে 2024 6 ডিচেম্বৰৰ 7টা বজাৰ ৰাতিপুৱা 7টা বজাৰ ETDC কমপ্লেক্স যোনটো আছে HR লাৰ্ণিং ডিপাৰ্টমেণ্ট যোনটো দুলীয়াজানতে আছে, যোনটো চেণ্ট্ৰেল স্কুল আছে। ওকে, কেন্দ্ৰীয় বিদ্যালয়। ওকে, তো কেন্দ্ৰীয় বিদ্যালয়ৰ ওচৰতে আচলতে মেইনলি নিয়াৰ চেণ্ট্ৰেল স্কুল যোনটো কোৱা হৈছে এইটো KB আচলতে। ওকে, কেন্দ্ৰীয় বিদ্যালয়ৰ ওচৰতে যোনটো অফিচ আছে ETDC কমপ্লেক্স বুলি কোৱা হয়। ওকে, যোনটো মেইনলি HR লাৰ্ণিং ডিপাৰ্টমেণ্ট, হিউমেন ৰিচোৰ্চ ডিপাৰ্টমেণ্ট। ওকে, হিউমেন ৰিচোৰ্চ এণ্ড লাৰ্ণিং ডিপাৰ্টমেণ্ট। তো সেইটো ডিপাৰ্টমেণ্টত মেইনলি আপোনালোকে ৰাতিপুৱা 7টা বজা সময়ত যাব। তাত ৰিকুৱাৰ্ড ডকুমেণ্টবোৰ মেইনলি দিয়া আছে। তো ৰিকুৱাৰ্ড ডকুমেণ্ট কি লাগিব সেইটো আপোনালোকক দেখুৱাইছোঁ। অৰিজিনেল 10 পাছ চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিটটো প্ৰয়োজন হ'ব। অৰিজিনেল ITI ট্ৰেড পাছ চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট NCVT হ'ব পাৰে বা SCVT হ'ব পাৰে। অৰিজিনেল চাৰ্টিফিকেট যদি PWD হয় বা SC ST OBC কাষ্টৰ হয় তেনেহ'লে নিজৰ কাষ্ট চাৰ্টিফিকেটবোৰ প্ৰয়োজন হ'ব আৰু ফটো ID প্ৰুফৰ কাৰণে আধাৰ কাৰ্ডটোৰ প্ৰয়োজন হ'ব। ওকে, দেন আৰু এটা কথা ফিটাৰৰ কাৰণে হৈছে এই মেইলটো হ'ল বেচিকেলি
যোনে আচলতে মোক স্ক্ৰীনশ্বটটো পঠিয়াইছিলে তেখেতৰ ট্ৰেড আছিলে ফিটাৰ ওকে তো ফিটাৰ ট্ৰেডৰ কাৰণে ইতিমধ্যে আহিছে ইয়াৰ আগৰ ভিডিঅ'বোৰতো আপোনালোকক কৈছিলোঁ যে যিসকলৰ ফিটাৰ ট্ৰেড তেখেতসকলে ডিচেম্বৰত জইনিং কৰিব পাৰিব আৰু সেইটোৱে হ'ল কাৰণ যোৱা বছৰতো তেনেকুৱাই লৈছিলে যে নৱেম্বৰত মেইল আহিছিলে ডিচেম্বৰ 1 তাৰিখে জইনিং দিছিলে তো এইবাৰ কি কৰিলে অকণমান লেট কৰিলে যদিও আপোনালোকৰ 6 ডিচেম্বৰত ইয়াত দিয়া হৈছে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে আৰু তাৰপিছত আপোনালোকৰ ৰেগুলাৰ ডিউটি ষ্টাৰ্ট হ'ব এনেকুৱা নহয় যে আপোনালোকৰ মেইলটো আহি গ'ল তাৰপিছত আকৌ এক্সাম দিব লাগিব নেকি তেনেকুৱা ভয় খাব নালাগে যিসকলৰ শ্বৰ্ট লিষ্টেড হৈছে তেখেতসকলকহে মেইল দিয়া হৈছে আৰু ডকুমেণ্টবোৰ যদি ঠিকে থাকে ধৰি লওক আপোনালোকৰ পৰ্টেলত যিমান পাৰ্চেণ্টেজ দিছিলে সেইটো পাৰ্চেণ্টেজ আপোনালোকৰ মাৰ্কশ্বিট বা চাৰ্টিফিকেট মতে যদি ঠিকে থাকে তেনেহ'লে নিশ্চয়কৈ ৰিজেক্ট নকৰে অন্যথা কিন্তু আপোনালোকক চিলেক্ট হোৱাৰ পিছতো কিন্তু ৰিজেক্ট কৰি দিব ওকে বেচিকেলি পাৰ্চেণ্টেজৰ ক্ষেত্ৰত ৰিজেক্ট কৰা হয় নাম অকণমান ধৰি লওক মা দেউতাৰ নাম বোলে চাৰ্টিফিকেশ্যনত অকণমান ভুল আছে সেইটো ক্ষেত্ৰত কিন্তু প্ৰব্লেম নহয় আপুনি ৰিকুৱেষ্ট কৰিলে সেইটো ৰিজেক্ট কৰি নিদিয়ে বাট মাৰ্কত কিন্তু কনচিডাৰেশ্যন নাই ওকে আপোনালোকৰ ভুল মাৰ্ক যদি থাকে এতিয়া 70% বোলে আপুনি পৰ্টেলত দিছে বাট আপোনালোকৰ পাৰ্চেণ্টেজ আপোনাৰ বোলে 60% তেতিয়া কিন্তু ডাইৰেক্ট ৰিজেক্ট হৈ যাব ওকে তো সেইটো কথা মনত ৰাখিব বাকী চাৰ্টিফিকেটবোৰ লৈ যাব এনি কুৱেশ্যন থাকিলে নিশ্চয়কৈ এইটো কণ্টেক্ট নাম্বাৰত আপোনালোকে ৰাতিপুৱা 8টা বজাৰ পৰা 3টা বজাৰ ভিতৰত অফিচ ডেট আপোনালোকে ইয়াত কণ্টেক্ট কৰিব পাৰিব ওকে এতিয়া বাকী যিবোৰ ষ্টুডেণ্টৰ এতিয়াও বা যিবোৰ ডিপাৰ্টমেণ্ট বা যিবোৰ ট্ৰেড বা যিবোৰ ব্ৰাঞ্চৰ আচলতে এতিয়ালৈকে মেইল অহা নাই তেখেতসকলৰ কেতিয়া আহিব নিশ্চয় আপোনালোকে জানেই যে আগৰ ভিডিঅ'বোৰত কোৱা হৈছিলে যে নৱেম্বৰলৈকে আচলতে মেইল অহাৰ এটা ছিজন হয় এইটো ছিজনত এভৰি ডিপাৰ্টমেণ্টতে আচলতে মানে বেছিভাগ ডিপাৰ্টমেণ্টতে আচলতে নতুনকৈ এপ্ৰেণ্টিচিপ লোৱা হয় কাৰণ এইটো মান্থত 30 তাৰিখলৈকে আচলতে এটা বেটছৰ আচলতে এপ্ৰেণ্টিচিপ শেষ হয় ওকে তাৰপিছত 1 তাৰিখৰ পৰা যিহেতু জইনিং কৰাৰ প্ৰয়োজন হয় সেইটো কাৰণে নৱেম্বৰতে মেইলবোৰ দিয়া হয় তো মেইনলি আজি ধৰি লওক যদি ফিটাৰ ইলেক্ট্ৰিচিয়ান বা টাৰ্নাৰ এইবোৰ আহিছে ওকে বা ৱেল্ডাৰ তো নেক্সট কেইদিনমান পিছত বেলেগ ডিপাৰ্টমেণ্টৰ আহি যাব পাৰে আৰু যিসকলে অলৰেডি এপ্লাই কৰিছে তেখেতসকলে আপোনালোকে কি কৰিব মেইলবোৰ চেক কৰিব নিজৰ যোনটো ৰেজিষ্টাৰ্ড মেইল নেপছ পৰ্টেল বা নেটছ পৰ্টেলৰ ৰেজিষ্টাৰ্ড মেইল আইডি মেইলৰ ইনবক্সবোৰ আপোনালোকে ভালদৰে চেক কৰিব আৰু পলিটেকনিকৰ ক্ষেত্ৰত বহুতেই কুৱেশ্যন কৰি আছিলে যে পলিটেকনিকৰ ইলেক্ট্ৰিচিয়ান বা ব্ৰাঞ্চ কেমিকেল মেকানিকেল এইবোৰ নৱেম্বৰত আচলতে মেইল আহিছে নে নাই তো এতিয়ালৈকে অহা নাই 21 তাৰিখ আজি তো 21-22 তাৰিখলৈকে অহা নাই নিশ্চয়কৈ অহাৰ খুবেই চান্সেছ আছে 25 তাৰিখৰ ভিতৰত আহি যাব পাৰে আপোনালোকে মেইলবোৰ চেক কৰিব ঠিক আছে তো মেইলবোৰ চেক কৰিলেহে কেতিয়া কি কৰিব তেতিয়াহে গম পাব মুঠত অহাটো আহিব কাৰণ 30 তাৰিখলৈকে এটা বেটছ কেমিকেলৰ এটা বেটছ শেষ হ'ব মেকানিকেলৰ হ'ব ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ হ'ব চিভিল ইঞ্জিনিয়াৰিঙৰ হ'ব শেষ তো গতিকে শেষ হ'লেও কিন্তু কি হ'ব যে এইটো বেটছত ইমান এটা ষ্টুডেণ্ট লোৱা নহয় বেচিকেলি আপোনালোকৰ ষ্টুডেণ্টবোৰ লোৱা হয় এপ্ৰিল মাহ বা জুলাই মাহ বা ফেব্ৰুৱাৰী মাহ এইবোৰ মাহত আচলতে কি হয় এপ্ৰেণ্টিচিপৰ ষ্টুডেণ্টবোৰ বেছিকৈ লোৱা হয় যোনটো নৱেম্বৰত লোৱা হয় অকণমান কম ল'ব সেইটো কাৰণে কিছুমানে চিন্তিত হৈ যাব পাৰে কিছুমানৰ মেইল আহিছে মোৰ অহা নাই কিয় তো আচলতে মাৰ্ক যাৰ বেছি ভাল থাকিব তেখেতসকলে পোৱাৰ চান্স আছে আৰু যিসকলে ধৰি লওক পুৰণি ষ্টুডেণ্ট 23 বৰ্ষৰ পাছ আউট হোৱা ষ্টুডেণ্ট 2022ত পাছ আউট হোৱা ষ্টুডেণ্ট তেখেতসকলে এইটো বেটছত পাই যাব ওকে আৰু কি হয় 24 বৰ্ষৰো পাব বাট 24 বৰ্ষৰ ৰাজীৱ গান্ধী যোনটো ইনষ্টিটিউট আছে মানে আসাম এনাৰ্জি ইনষ্টিটিউট যোনটো শিৱসাগৰ তেখেতসকলে কিন্তু পোৱাৰ চান্সেছ আছে কাৰণ তেখেতসকলে যদি জুলাই মাহত এপ্লাই কৰিছে মানে যিসকলে আগতে এপ্লাই কৰিছে ওকে নতুন এপ্লাই কৰাবোৰ কিন্তু এইটো মান্থত পোৱাৰ চান্স কম আছে যিসকলে আগতে এপ্লাই কৰিছিল জুন জুলাইৰ মানে 2023ৰ জুন জুলাই মুঠতে 2024ৰ আচলতে 2024ৰ জুন জুলাই মাহত আচলতে যিসকলে এপ্লাই কৰিছিলে তেখেতসকলৰ মানে এই নৱেম্বৰত যোনটো পলিটেকনিকসকলক ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে মেইল দিব তেখেতসকলে চিলেকশ্যন হোৱাৰ খুবেই চান্সেছ আছে মুঠত নৱেম্বৰত আহিব কাৰণ ডিচেম্বৰত মেইনলি ডিচেম্বৰ নহয় নৱেম্বৰ 30 তাৰিখে আচলতে এটা বেটছৰ যোনটো পলিটেকনিকৰ বা ITI এপ্ৰেণ্টিচিপ শেষ হ'ব ওকে তো সেইটো বেটছটো জেগাত নতুনকৈ আৰু এটা নিশ্চয়কৈ বেটছ লোৱা হয় প্ৰতি বছৰে এনেকৈ লোৱা হয় গতিকে এইটো বছৰতো তেনেকৈ লোৱাৰ চান্সেছ আছে বা লৈয়ে আছে ওকে সেইটো কাৰণে আপোনালোকে ৱেইট কৰক যিসকলৰ মেইল অহা নাই বাট আপোনালোকে মেইলবোৰ প্ৰতিদিনে ঠিক আছে
তো ৰাতিপুৱা হওক বা ৰাতিৰ ভাগত হওক আপোনালোকে দিনটোত দুবাৰ হ'লেও আপোনালোকে মেইলটো ভালদৰে চেক কৰিব যে অনলি মেইলৰ ইনবক্সটো চেক নকৰিব আপোনালোকৰ মেইলৰ যোনটো স্পাম অপশ্যন থাকে তো মেইলবোৰ স্পাম হৈ যাব পাৰে ঠিক আছে তো সেইটো স্পাম যোনটো অপশ্যন আছে তো সেই অপশ্যনত বাৰে বাৰে অকণমান ক্লিক কৰিব যে হয়তোবা মেইল স্পাম হৈ যাব পাৰে তো সেইবোৰ চেক কৰিব অ'কে আৰু যিসকলৰ জিমেইল আইডিৰ ষ্ট'ৰেজ অকণমান কম আছে ঠিক আছে ধৰি লওক আপোনালোকে নিশ্চয়কৈ জানে জিমেইল আইডিৰ ষ্ট'ৰেজ অনলি 15 GB দিয়ে যিসকলৰ ষ্ট'ৰেজ ফুল আছে তেখেতসকলৰ কিন্তু মেইল নাহে অ'কে তো আপোনালোকে কাইণ্ডলি কি কৰিব ষ্ট'ৰেজবোৰ অকণমান খালী কৰি ল'ব গুগল ড্ৰাইভ হ'ব পাৰে বা গুগল পিকচাৰ এইবোৰত ফটো যদি বা ভিডিঅ' আপলোড কৰা আছে সেইবোৰ অকণমান ডিলিট কৰি জিমেইল আইডিৰ যোনটো ষ্ট'ৰেজ সেইটো অকণমান বঢ়াই ল'ব অ'কে বা খালী কৰি ল'ব তেতিয়াহে আপোনালোকৰ কি হ'ব মেইল আহিলে গম পাব অ'কে অন্যথা আপোনালোকৰ মেইল আহিলেও আপোনালোকে নটিফিকেশ্যন যদি নাপায় বা মেইলটো আপোনালোকৰ ইনবক্সত শ্ব' নহয় তেনেহ'লে আৰু আপুনি চিলেকশ্যন হোৱাৰ পিছতো যদি ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব যাব নোৱাৰে তেনেহ'লে কিন্তু আপোনালোকৰ নেক্সট আৰু পোৱাৰ চান্স কম থাকে কাৰণ তেখেতসকলে ইগনৰিং হিচাপে আচলতে সেইটো গণ্য কৰি লয় মানে HR ডিপাৰ্টমেণ্টৰ ফালৰ পৰা যদি আপোনালোকে এবাৰ চিলেকশ্যন হোৱাৰ পিছত ডকুমেণ্ট ভেৰিফিকেশ্যন নকৰে তো আজিৰ ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক জনাব বিচাৰিছিলোঁ যে নতুনকৈ মেইল আহিলে বহুতেই নাজানে বা বহুতেও মেইল চেক নকৰে এনেকুৱা দেখা যায় যে কিছুমান ষ্টুডেণ্ট মোক নিজেই পাৰ্চনেলি মেছেজ কৰে যে দাদা আপুনি ভিডিঅ'টো বনাইছিল কাৰণেই মেইলটো মই নিজৰ জিমেইল এপছটো চেক কৰিলোঁ নহ'লেতো মই চেকে নকৰিলোহেঁতেন কাৰণ বিভিন্ন ধৰণৰ কামত ব্যস্ততা থকা হয় সেইটো কাৰণে আচলতে গম পোৱা নাছিলোঁ তেতিয়া বহুত ষ্টুডেণ্টে মোক জনায় যে আপোনাৰ ভিডিঅ'টোৰ কাৰণে আচলতে এপ্ৰেণ্টিচিপৰ যোনটো মেইল আহিলে সেইটোহে জানিব পাৰিলোঁ এনেকুৱা দেখা যায় যে যিসকলৰ ধৰি লওক চিলেকশ্যন হৈছে আগদিনাখন গম পায় ঠিক আছে কোনোমতে দুলীয়াজান গৈ পায় কাৰণ যিসকলৰ ঘৰ অকণমান দূৰ হয় গুৱাহাটীৰ ফালে হয় বা বঙাইগাঁও বা লোৱাৰ আছামৰ ফালে হয় তেখেতসকলে কিন্তু অকণমান আগতেই জনা খুবেই প্ৰয়োজন কাৰণ বাছত যাব লাগিব বা ট্ৰেইনত যাব লাগিব অকণমান ট্ৰান্সপৰ্টৰ ইছ্যু থাকিব পাৰে কাৰণ বহুত দূৰ ঠিক আছে ইমান ওচৰ নহয় গতিকে যিসকলৰ ঘৰ ডিষ্টেঞ্চটো বেছি মানে দুলীয়াজানৰ পৰা নিজৰ ঘৰলৈকে তেখেতসকলক কৈছোঁ আপোনালোকে মেইলবোৰ ভালদৰে চেক কৰক সকলোৰ কাৰণে কৈছোঁ বাট কি হয় যে আপোনালোকে মেইলবোৰ চেক কৰিলে তেতিয়াহে গম পাব যে আমুক তাৰিখে আচলতে আছে ডকুমেণ্ট ভেৰিফিকেশ্যন টিকেট কৰিব লাগিব বা বাছৰ টিকেট কৰিব লাগিব ট্ৰেইনৰ টিকেট কৰিব লাগিব তেনেকুৱা ধৰণৰ কথা তো গতিকে আপোনালোকে কি কৰিব লাগিব যিসকলৰ এতিয়ালৈকে মেইল অহা নাই আপোনালোকে ভালদৰে মেইলবোৰ চেক কৰক নৱেম্বৰত আহিব মুঠতে নৱেম্বৰতে আহিব আৰু যিসকলে নৱেম্বৰতো চিলেকশ্যন নহয় সেইটো চিন্তিত হ'ব নালাগে আপোনালোকক কৈছোঁৱে যে নৱেম্বৰ মাহত কি হয় যে ষ্টুডেণ্ট ইমান এটা নলয় আপোনালোকে ৱেইট কৰক 2024 বৰ্ষৰ যিবোৰ ষ্টুডেণ্ট তেখেতসকলে কমেই পাব কাৰণ 24 বৰ্ষৰ ষ্টুডেণ্টসকলে যিবোৰ আসাম গভৰ্ণমেণ্টৰ আণ্ডাৰত যিবোৰ পলিটেকনিক তেখেতসকলৰ ৰিজাল্ট অকণমান দিওঁতে লেট কৰি দিয়ে জুলাই মাহৰ পিছতহে দিয়ে বাকী ৰাজীৱ গান্ধীৰ আচলতে ৰিজাল্টটো জুলাই মাহৰ আগতে দিয়ে সেইটো কাৰণে তেখেতসকলে কি কৰে জুলাই মাহতে এপ্লাই কৰিব পাৰে আৰু তেখেতসকলে নৱেম্বৰ বেচটোত চিলেকশ্যন হয় বাট আসাম গভৰ্ণমেণ্ট পলিটেকনিকৰ যিবোৰ ষ্টুডেণ্ট 2024ত পাছ আউট কৰিলে তেখেতসকলে এইটো বেচত পোৱাৰ আশা খুবেই কম কাৰণ প্ৰতি বছৰে নাপায় এইটো বেচত অনলি 2023 বৰ্ষৰ বা 2022 বৰ্ষৰ ষ্টুডেণ্টসকলে পাব বা 2024 বৰ্ষৰ যোনবোৰ আসাম এনাৰ্জি ইনষ্টিটিউট মানে শিৱসাগৰ যোনটো ৰাজীৱ গান্ধীৰ অ'কে তেখেতসকলে পোৱাৰ চান্স থাকে সেইটো কাৰণে আপোনালোকে চিন্তিত হ'ব নালাগে আপোনালোকে এপ্ৰিল মাহ বা ফেব্ৰুৱাৰী মাহ বা জুলাই মাহ এই নেক্সট সেইবোৰ বেচত অবভিয়াছলি পাই যাব কাৰণ তাত আপোনালোকে কি হয় মাৰ্ক অকণমান কম পালেও পাই যাব কাৰণ বেছি ষ্টুডেণ্ট লয় ঠিক আছে এটা ডিপাৰ্টমেণ্টত ধৰি লওক কেমিকেল ব্ৰাঞ্চৰ কাৰণে 20 জন বা 25 জন একেবাৰেই লৈ লয় অ'কে আৰু এইটো যোনটো নৱেম্বৰ তাত আপোনালোকৰ বেছি নহয় খুব বেছি 5-6 জন বা 7জন এনেকুৱা ষ্টুডেণ্ট লোৱা হয় গতিকে আজি ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক গোটেইখিনি ইনফৰ্মেশ্যন ল'বলৈ চেষ্টা কৰিছোঁ আশা কৰিছোঁ বুজি পাইছে এনি কুৱেশ্যন থাকিলে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰক আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই টেকনিকেল গাঁৱলৈ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰক কাৰণ এই চেনেলটোৰ জৰিয়তে আপোনালোকৰ এনেকুৱা ধৰণৰ ইনফৰ্মেশ্যন পাই থাকিব যেতিয়াই আপোনালোকৰ এপ্ৰেণ্টিচিপ ইনফৰ্মেশ্যন পাওঁ আপোনালোকক নিশ্চয়কৈ জনাওঁ আৰু এনি জব ইনফৰ্মেশ্যনো আহি থাকে গতিকে এই চেনেলটোৰ মাধ্যমেৰে আপোনালোকে জব ইনফৰ্মেশ্যন এপ্ৰেণ্টিচিপ ৰিলেটেড ইনফৰ্মেশ্যনো পাই থাকিব গতিকে এই চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰক আজি ভিডিঅ'টো চোৱাৰ বহুত বহুত ধন্যবাদ জনাইছোঁ থেংক ইউ ছ' মাছ বাই বাই